ভাৰতীয় সভ্যতাৰ ধ্বজা বহনকাৰী দিন युग राम राज का आ गया शुभ दिन ये आज का आ गया ভগৱান শ্ৰী ৰামৰ মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা घर घर भगवा लहरा गया 500 বছৰীয়া এটা এক অপেক্ষাৰ যেন অন্ত পৰিল है विजय का राग जियो সমগ্ৰ দেশজুৰি ব্যাপক আয়োজন का प्रेम अनुराग অসমতো ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাৰ বাবে বিশেষ প্ৰস্তুতি ओ सज धज के लागे सबसे ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাৰ এই মাহেন্দ্ৰ ক্ষণৰ লগত সংগতি ৰাখি ৰাজ্য চৰকাৰেও ৰাজ্যবাসীলৈ জনালে কেইটামান বিশেষ আহ্বান ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা উপলক্ষে কাইলৈ অসমৰ সকলো শিক্ষানুষ্ঠান বন্ধ থাকিব বুলি ঘোষণা কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বিদ্যালয় মহাবিদ্যালয় বিশ্ববিদ্যালয় সকলো শিক্ষা প্ৰতিষ্ঠানে কাইলৈ বন্ধ থাকিব অহাকালি অযোধ্যাত ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা হ'ব আৰু সমগ্ৰ দেশতে ইয়াক লৈ এক বিশাল আধ্যাত্মিক মনোভাৱৰো সৃষ্টিৰ লগে লগে এক অভূতপূৰ্ব উৎসাহ আৰু উদ্দীপনাৰো সৃষ্টি হৈছে অসমৰ ৰাইজৰ মাজতো এই উৎসাহ আৰু উদ্দীপনা আমি ব্যাপক ভাৱত দেখিবলৈ পাইছোঁ শিক্ষানুষ্ঠান বিশ্ববিদ্যালয় ব্যক্তিগত শিক্ষানুষ্ঠান যিমান আছে সকলোৱে কালি দিনটোত সকলো বন্ধ থাকিব লাগে কিন্তু ব্যক্তিগত শিক্ষানুষ্ঠানক মই অনুৰোধ কৰিম চৰকাৰী শিক্ষানুষ্ঠান বন্ধ থাকিব স্কুল এণ্ড ইউনিভাৰ্চিটিজ উইল বি ক্লোজ ফৰ এণ্টায়াৰ ডে আনহাতে কাৰ্যালয়সমূহ দিনৰ 2 বজালৈকে বন্ধ থাকিব 2 বজাৰ পিছত খোলা হ'ব কাৰ্যালয় 2 বজালৈকে চৰকাৰী কাৰ্যালয়সমূহ বন্ধ ঘোষণা কৰিছোঁ চৰকাৰী কাৰ্যালয় 2 বজাত খুলিব গোটেই দিনটো বন্ধ থাকিব ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাৰ সময়ছোৱাত ব্যৱসায়িক প্ৰতিষ্ঠান বন্ধ ৰখাৰ আহ্বান মুখ্যমন্ত্ৰীগৰাকীৰ মই আমাৰ ব্যৱসায়িক প্ৰতিষ্ঠানসমূহকো আহ্বান জনাম যে যিটো মুহূৰ্তত ৰামলালাৰ প্ৰাণ প্ৰতিষ্ঠা হৈ থাকিব সেই মুহূৰ্তখিনিত দোকান পোহাৰো যদি আমি বন্ধ কৰিব পাৰোঁ তেতিয়ালে তাৰ কৰ্মচাৰীসকলেও ৰামলালা মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা উৎসৱ চাব পাৰিব কাৰণ 500 বছৰৰ পিছত এনেকুৱা এটা দিন এদিনেই আহে না ভূত না ভৱিষ্যত সেইকাৰণে মই অসমৰ ব্যৱসায়ীসকলকো অনুৰোধ কৰিম যে আপোনালোকে যদি পাৰে তেতিয়ালে অন্তত আগবেলা যিটো মুহূৰ্তত প্ৰাণ প্ৰতিষ্ঠা হ'ব 2 ঘণ্টা বা 3 ঘণ্টা সময় সেইখিনি সময় যদি আপোনালোকে দোকান প্ৰতিষ্ঠান বন্ধ কৰে তেতিয়ালে আমাৰ দোকান বা ব্যক্তিগত প্ৰতিষ্ঠানত কাম কৰা কৰ্মচাৰীসকলেও এই অনুষ্ঠানটো চাব পাৰিব ভগৱান শ্ৰীৰামৰ প্ৰাণ প্ৰতিষ্ঠা উপলক্ষে কাইলৈ অসমৰ প্ৰতি ঘৰে ঘৰে বন্তি প্ৰজ্বলনৰ আহ্বান জনালে মুখ্যমন্ত্ৰীগৰাকীয়ে বাসগৃহ আৰু ব্যৱসায়িক প্ৰতিষ্ঠান আলোকেৰে সজাই তোলাৰ আহ্বান মুখ্যমন্ত্ৰীৰ অসমত যাতে এই কাৰ্যসূচীটো সম্পূৰ্ণ সফল হয় তাৰ বাবে মই আমাৰ অসমবাসী ৰাইজক নিজৰ ঘৰৰ সন্মুখত এটা মাটি চাকিয়ে হওক বা নিজৰ ঘৰৰ সন্মুখত কিবা লাইটিঙে কৰোঁ অলপ পোহৰৰ যিটো আমি উৎসৱ বুলি কওঁ ঠিক দেৱালী বুলিও মই কোৱা নাই কাৰণ ইয়াত এটা আধ্যাত্মিকতাৰ ভাৱ এটা থাকিব আৰু আমি অৱতৰীয়া দেৱালীও কৰিব খোজা নাই কিন্তু অলপমান আলোকৰ ব্যৱস্থা কৰিলে যে কোনোবাই যদি পাৰে ঘৰৰ সন্মুখত লিচু লাইটে লগালে কোনোবাই পৰা নাই মাটিৰ চাকি এটা জ্বলালে ঘিউৰ চাকি এটা জ্বলালে ঘৰৰ সন্মুখত সন্ধিয়া চাকি এগছি জ্বলাবৰ বাবে মই আহ্বান জনাম যে আমাৰ আই মাতৃসকলক ৰামলালা প্ৰতিষ্ঠা হোৱাৰ পিছত কালি গধূলি আমাৰ নিজৰ নিজৰ নামঘৰসমূহত আমি যাতে অলপ নাম কীৰ্তন কৰি পৰিৱেশটো আৰু অধিক এটা আধ্যাত্মিকতাৰ ৰূপ দিয়াৰ বাবে চেষ্টা কৰোঁ ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা কোনো ধৰ্মৰ বিজয় নহয় এয়া সভ্যতাৰ বিজয় সকলো ধৰ্মৰ লোকক সহযোগিতা কৰিবলৈ আহ্বান জনাই মুখ্যমন্ত্ৰীয়ে সাম্প্ৰদায়িক সম্প্ৰীতি বজাই ৰখাৰ বাবেও অনুৰোধ জনালে গধূলি যেটো নামঘৰত নাম কীৰ্তনৰ আহ্বান জনাইছোঁ
তাৰ লগতে মই ইছলাম ধৰ্মী লোকসকলক নামাজত, গীৰ্জাত যোৱা লোকসকলক চাৰ্চ ছাৰ্ভিচৰ সময়ত, উপাসনাৰ সময়তো অকণমান প্ৰাৰ্থনা কৰাৰ বাবে আহ্বান জনাম। কাৰণ এইটো আমাৰ হিন্দু ট্ৰায়াম্ফ নহয়, দিছ ইজ এ ট্ৰায়াম্ফ অফ ইণ্ডিয়ান চিভিলাইজেশ্যন। ভাৰতীয় সভ্যতাৰ বিজয়, ই এটা ধৰ্মৰ বিজয় নহয়। এজন আক্ৰান্ত আহিছিলে আৰু ভাৰতৰ উপাসনাৰ স্থলী এটা ভাঙি দিছিলে। আমি সকলোৱে জানো যে বাবৰ এজন আক্ৰান্ত আছিলে। গতিকে আৰু সেই আক্ৰান্তজন এনেকুৱা নাছিলে যে অকল হিন্দুক আক্ৰমণ কৰিছিলে, তেওঁ ভাৰতবৰ্ষক পৰাধীন কৰিছিলে। গতিকে ব্ৰিটিছ কলনিয়েলিজিম আৰু বাবৰৰ আক্ৰমণ বা বাবৰৰ সাম্ৰাজ্য প্ৰতিষ্ঠাৰ মাজত কোনো দৰাচলতে পাৰ্থক্য নাছিলে। গতিকে কালি অসমত জাতি, ধৰ্ম, বৰ্ণ নিৰ্বিশেষে এই প্ৰাণ প্ৰতিষ্ঠাৰ মহা উৎসৱটো পালন কৰাৰ বাবে মই আহ্বান জনাম। কালি দিনটোলৈ মোৰ আৰু এটা বিশেষ অনুৰোধ যে স্বাভাৱিকভাৱে কালিৰ দিনটোত মানুহৰ মনত উৎসাহ থাকিব, আৱেগ থাকিব। মানুহে ক'ৰবাত হয়তো ৰাস্তালৈকে ওলাই আহিব, ক'ৰবাত হয়তো অকণমান এটা যিটো সমদল বা অলপ উৎসাহ, উদ্দীপনা, কোনোবাই ফটকাত ফুটাব। কিন্তু মই এটাই আহ্বান জনাম যে ইয়াৰ মাজতো সাম্প্ৰদায়িক শান্তি, সাম্প্ৰদায়িক সম্প্ৰীতি এইটো আমি ৰক্ষা কৰিব লাগিব। মই আমাৰ জিলা উপায়ুক্তসকলক ইতিমধ্যে নিৰ্দেশ দিছোঁ যে স্পৰ্শকাতৰ অঞ্চলবিলাকত যাতে কোনো মানুহ ওলাই আহিব নোৱাৰে, স্পৰ্শকাতৰ অঞ্চলসমূহত যাতে পুলিচৰ ভিজিলেন্স ভাল থাকে, পুলিচৰ পেট্ৰলিং ভাল থাকে। আৰু আমি ৰাইজকো অনুৰোধ কৰিম যে কালিৰ দিনটোত বহুত বেছি, কাৰণ কালিৰ দিনটো এটা নিজৰ ঘৰত, নিজৰ নামঘৰত, নিজৰ মছজিদত, নিজৰ গীৰ্জাতে আমি আবদ্ধ থাকিব লাগে। এটা সকলোৱে নিজৰ যিটো চেনচিটিভিটি বুলি কয়, সেই চেনচিটিভিটিটো কালি মেইনটেইন কৰাটো খুব উচিত বুলি মই অনুভৱ কৰোঁ। অহাকালি দিনটো এটা ভাৰতবৰ্ষৰ সভ্যতাৰ এটা বিজয়ৰ দিন। ভাৰতৰ সভ্যতাই 500 বছৰ পিছত এটা নিৰ্ণায়ক বিজয় লাভ কৰিবলৈ সক্ষম হ'ল। সেইবাবে মই কালিৰ দিনটো অত্যন্ত শান্তি, সম্প্ৰীতি আৰু সমন্বয়ৰ মনোভাৱেৰে পাৰ কৰিবলৈ আহ্বান জনাম। কাইলৈ দিনৰ 4 বজালৈকে অসমত মাছ মাংসৰ দোকান বন্ধ ৰাখিব লাগিব। 2 বজালৈকে ৰাজ্যৰ হোটেল ৰেষ্টুৰাঁতো আমিষ আহাৰ নিদিবলৈ আহ্বান জনালে মুখ্যমন্ত্ৰীগৰাকীয়ে। লগতে কাইলৈ অসমত থাকিব ড্ৰাই ডে। কালিৰ দিনটো আমি সমগ্ৰ অসমতে অন্ততঃ 4 বজালৈকে মাছ মাংসৰ দোকান আমি বন্ধ ৰাখিবলৈ সবকে ইনষ্ট্ৰাকশ্যন দিছোঁ যে কালিৰ দিনটো আপ টু 4 PM অসমত যাতে মাছে হওক, মাংসই হওক, শাকা আমি যিটো কওঁ যে আমিষ যিটো ব্যৱস্থা, সেইটো যাতে বন্ধ থাকে। 4টা বজাৰ পিছত তেওঁলোকে ডেফিনেটলি খুলিব পাৰিব দোকান। আমি কাৰো ব্যৱসায়িক বা দৈনন্দিন জীৱনত আমি কাকো অসুবিধা কৰিব নোখোজোঁ। 2টা বজালৈকে বা 4টা বজালৈকে, আমি 4টা বুলিয়ে কৈছোঁ যে আজি চৰকাৰে অৰ্ডাৰ দিব যে আপ টু 4 PM মাছ মাংসৰ দোকানসমূহ সম্পূৰ্ণৰূপে বন্ধ থাকিব। কোনোবাই যদি কালি দিনৰ সাজ খাব খোজে ঘৰত আজিয়ে কিনিব পাৰে, কিন্তু মইতো আহ্বান জনাম কালিৰ দিনটো যিমানে আমি অন্ততঃ প্ৰাণ প্ৰতিষ্ঠাৰ মুহূৰ্তলৈকে আমি যিমানে উপবাসত থাকিব পাৰোঁ আমাৰ সকলোৰে ভাল হ'ব, মংগল হ'ব। সেইকাৰণে মই অন্ততঃ প্ৰাণ প্ৰতিষ্ঠাৰ মুহূৰ্তলৈকে অসমবাসী ৰাইজক যোনে যেনেকে পাৰে উপবাসে থাকিবৰ বাবেও আহ্বান জনাম। কাৰণ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই 11 দিন ফাষ্টিং কৰিছে। আমি এটা বেলা ডেফিনেটলি ফাষ্টিং কৰিব পাৰোঁ। মই তাৰ বাবেও অসমবাসী ৰাইজক আহ্বান জনাম। কালি ৰেষ্টুৰেণ্টতো মইতো ডিচিসকলে মানা কৰিব, কালি 2টা বজালৈকে অন্ততঃ নন ভেজ ছাৰ্ভ কৰিব নালাগে। কালিতো ড্ৰাই ডে দিয়া হৈছে,
কালি অল অভাৰ আছাম ইজ ড্ৰাই ডে ভগৱান শ্ৰীৰামৰ প্ৰাণ প্ৰতিষ্ঠা উপলক্ষে সমগ্ৰ দেশবাসীয়ে অপেক্ষা কৰি থকা এই মহেন্দ্ৰ ক্ষণটোত অসমত আধ্যাত্মিকতাৰে পাৰ কৰিবলৈ আহ্বান জনালে মুখ্যমন্ত্ৰীগৰাকীয়ে। ব্যুৰ' ৰিপৰ্ট, নিউজ লাইভ।